অসম প্ৰদেশ বিজেপিৰ অফিচিয়েলি সামাজিক মাধ্যম একাউণ্টত এক বিতৰ্কিত ভিডিঅ' আপলোড কৰা কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ শিমলুটোলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। আমছুৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতত বন্দুক লৈ মুছলমান ব্যক্তিক টাৰ্গেট কৰি প্ৰস্তুত কৰা ভিডিঅ'টোৱে ইতিমধ্যে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ভিডিঅ'টোৱে দেশত শান্তি শৃংখলা বিক্ষিপ্ত কৰিব বুলি দাবী উত্থাপিত হৈছে। শীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আমছুৱে। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম। ঘৃণার সদাগর হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 ঘৃণার সদাগর হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 আমছুত জিন্দাবাদ 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 আমছুত জিন্দাবাদ। আমি অসমৰ মুখ্যমন্ত্ৰী ঘৃণাৰ সদাগৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ মহামান্য সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি সমগ্ৰ অসমৰ লগতে আমি গোৱালপাৰা জিলা আমছুৱেও আজি নৱাগত শিমলুতলা আঞ্চলিক সমিতিৰ উদ্যোগত নৱাগত শিমলুতলা আঞ্চলিকত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজিৰ আমাৰ যি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণৰ যি উদ্দেশ্য আৰু লক্ষ্য সেয়া হ'ল যোৱাকালি বিজেপিৰ অসম প্ৰদেশৰ যি ফেচবুক একাউণ্ট আছে তাৰ পৰা এটা ভিডিঅ' পাব্লিছ হৈছিল, আপোনালোক সকলোৱে অৱগত। আৰু সেই ভিডিঅ'টোত অসমৰ ঘৃণাৰ সদাগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ'ত তেওঁ পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা দুগৰাকী সংখ্যালঘু ব্যক্তিক তেওঁ বন্দুকেৰে শ্বুট কৰি আছে, গুলি কৰি আছে। গতিকে তেওঁ এই ভিডিঅ'ৰ দ্বাৰা আচলতে কি বুজাব বিচাৰিছে? আচলতে তেওঁ এই ভিডিঅ'ৰ দ্বাৰা এইটোৱে বুজাব বিচাৰিছে নেকি যে অসমৰ সংখ্যালঘু মুছলমানসকলক আজিৰ তাৰিখত বিজেপিয়ে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতা পালি নেতাই তেওঁৰ লগত থাকে তেওঁলোকে গুলীয়াই হত্যা কৰিব লাগে। আজি গোটেই অসম জুৰি তেওঁ ঘৃণাৰ পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃঘাতী সংঘৰ্ষ তেওঁ লগাব বিচাৰিছে। আজি এই বিষয়টো লৈ আমছুৱে আজি গোটেই অসম জুৰি যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, ইয়াৰ লগে লগে আজি আমি দেখিবলৈ পাইছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন নেশ্যনেল মিডিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই বিষয়টো চৰ্চা হৈছে। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি গোৱালপাৰা জিলা আমছুৱে আমি দাবী উত্থাপন কৰিছোঁ যে ঘৃণাৰ সদাগৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্ততে তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। কাৰণ এগৰাকী মুখ্যমন্ত্ৰী তেওঁ সংবিধানৰ শপত খাই তেওঁ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিছে, কিন্তু সাংবিধানিকভাৱে নিৰ্বাচিত এগৰাকী মুখ্যমন্ত্ৰীয়ে সমাজত যি ধৰণে ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে, এয়া নিতান্তই দুৰ্ভাগ্যজনক, এয়া নিতান্তই গৰিহণাযোগ্য। আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ বা আমি সমগ্ৰ যি প্ৰগতিশীল মানুহ আছে তেওঁলোককো আমি দাবী জনাইছোঁ আপোনালোকে এই বিষয়টো লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগে আৰু এই ঘৃণাৰ সদাগৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে যিকোনো পদ্ধতি তেওঁ গাদীচ্যুত আমি কৰিব পাৰোঁ তাৰ বাবে সকলোৱে একস্বৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।